Hello everyone, welcome to my channel. আজি এই series 2 মই start কৰিছো যেটো series modern Indian history discussion along with MCQs মই কৰাই আছিলো যদি আপোনালোকে তাৰ discussion part 2 নাই সোৱা kindly ইয়াৰ আগৰ ভিডিওটো চাই লব যত মই 1757 ৰ পৰা 1856 ৰ ভিতৰত যিমান বিলাক important development হল মই গুটেখিনি ডিসকাস কৰিছো এটো ভিডিওত মই ডিসকাস কৰিম 1757 ৰ পৰা 1856 ৰ লৈকে এই পিৰিয়ডত আহিব লগিয়া important MCQs কিতা what we are going to study আগৰ ভিডিওটোত overview of the topic আমি চালো কোন কেতিয়া কোড কেনে কই গুটে কিটা টপিক মা ইয়াৰ আগৰ ভিডিওটো ডিসকাস কৰিছো এটো ভিডিওত যেটো টপিক মই ডিসকাস কৰিলো তাৰ ইম্পৰ্টেন্ট ৰিলেটেড MCQs কিটা মই যিমান বিলাক কম্পিটিটিভ এক্সামত আহিব পাৰে হে কিটা মই ডিসকাস কৰিম আপোনালোক যদি নতুন হয় কাইন্ডলি মোৰ চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব Which European power first came to India? কোনটো European power প্ৰথমবাৰৰ বাবে ইণ্ডিয়ালে আহিছিল হেয়া হৈছে পৰ্তুগীজ 1498 আৰু কোন আহিছিলে হেয়া হৈছে ভাস্কো দা গামা In which battle British East India Company defeated Portuguese? কোনখন ব্যাটেলত British East India Company পৰ্তুগীজক ডিফিট কৰিছিলে ইয়াৰ আনসাৰটো কিন্তু আগৰ ভিডিওটো চালে আপোনালোকে বহুত সহজে কৰিব পাৰিব 1612 Battle of Swali. In which year Queen Elizabeth presented the charter to East India Company? East India Company Queen Elizabeth কোনটো বছৰত এখন চাৰ্টাৰ এখন দিছিলে যাৰ সহায়ত ইষ্ট ইণ্ডিয়া কোম্পানী ইণ্ডিয়া আৰু লগতে সাউথ ইষ্ট এছিয়া আৰু সাউথ এছিয়াত আহি পিনে নিজৰ কোম্পানী ট্ৰেড টু বিজনেস আৰম্ভ কৰিছিলে কোনটো বছৰত কৰিছিলে 1600ত Which first Englishman went to Jahangir's court? প্ৰথম ইংলিশম্যান যিজন জাহাঙ্গীৰৰ কোৰ্টত গৈছিল কোন আছিল তেখেত 1608ত ক্যাপ্টেন উইলিয়াম হকিন্স নো ডাউট তেখেত গৈছিল জাহাঙ্গীৰ কোৰ্টত কিন্তু এটা ফ্যাক্টৰি বনাবলে কিন্তু পাৰমিশনটো পোৱা নাছিলে এটা কোনে পাইছিলে পাৰমিশন হেতু আপোনালোকৰ মনত আছে নে জনি মনত আছে কাইন্ডলি কমেন্ট সেকশনত লিখিব Who was known as English Khan? English Khan নামৰ টাইটেলটো কাক দিয়া হৈছিলে ক্যাপ্টেন উইলিয়াম হকিংছত দিয়া হৈছিলে কোনে দিছিলে জাহাঙ্গীৰে দিছিলে When did Portuguese left India? এটো বহুত ইম্পৰ্টেন্ট কাৰণ পৰ্তুগীজ ইণ্ডিয়াৰ পৰা কেতিয়া গৈছে আপোনালোকে যদি নাজানে তেতিয়া চাওক 1961 after the independence of India 1947 ত ইণ্ডিয়া ইন্ডিপেন্ডেন্স হোৱাৰ পাছত হে কিন্তু পৰ্তুগীজ ইণ্ডিয়াৰ পৰা গৈছে তাৰ মানে ফাৰ্স্ট কোন আহিছিলে ইউৰোপিয়ান ইণ্ডিয়ালে পৰ্তুগীজ আৰু লাষ্ট কোন ইউৰোপিয়ান গৈছে ইণ্ডিয়াৰ পৰা হেয়াও হৈছে পৰ্তুগীজ When did East India Company receive farman from Mughal Empire's court? কোনখন মুঘল এম্পায়াৰ কোৰ্টৰ পৰা জাহাঙ্গীৰৰ কোৰ্টৰ পৰা ইনফেক্ট ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া ফাৰমানখন পাইছিল হেয়া হৈছে 1615ত সাৰ থমাস ৰো ফাৰমান কিহৰ কাৰণে পাইছিলে ফ্ৰী ট্ৰেড কৰিবলৈ পাইছিলে Which was the first fort of British East India Company? British East India Company প্ৰথম কিলা ক'ত বনাইছিলে আৰু কোনটো হয় 1639ত মাদ্ৰাছত ফোর্ট সেন্ট জর্জ ব্রিটিশ ইস্ট ইন্ডিয়াৰ কোম্পানীৰ প্ৰথম ফোর্ট হয় Which were the territories of French after 1760? 1760 কি হৈছিলে 1760 এখন ব্যাটেল হৈছিলে ব্রিটিশ ইস্ট ইণ্ডিয়া কোম্পানী আৰু ফ্ৰেঞ্চৰ মাজত সেই 1760 যুদ্ধখনৰ পাছত ফ্ৰেঞ্চ কোন কিখন এৰিয়াতে অকল থাকি গল আনসাৰটো হৈছে ইউনিয়ন টেৰিটৰি অফ পুডুচেৰী যিমান কিখন ইউনিয়ন টেৰিটৰি এৰিয়া আছে পুডুচেৰী তাতে থাকি গল অকল যেনেকে পুডুচেৰী কাৰাইকাল মাহে আৰু ইয়ানাম কোনখন ব্যাটেল হৈছিল এটা ব্রিটিশ ইস্ট ইণ্ডিয়া কোম্পানী আৰু ফ্ৰেঞ্চৰ মাজত 1760 ব্যাটেল অফ ওয়ান্ডিৱাশ When did Battle of Plassey took place? Battle of Plassey কেতিয়া হৈছিলে 1757ত Battle of Plassey হৈছিলে When did Battle of Boxer took place? Battle of Boxer কেতিয়া হৈছিলে 1764ত হৈছিলে Who was the first governor of Bengal? Battle of Plassey হৈ গল Battle of Boxer হৈ গল এতিয়া কোনজন গভৰ্ণৰে আহি পিনে বেংগলত প্ৰথমবাৰৰ বাবে ব্ৰিটিছৰ এডমিনিষ্ট্ৰেচন আৰম্ভ কৰিছিলে তেখেত হৈছে ৰবাৰ্ট ক্লাইভ Dual system of government in Bengal 1765 ৰ পৰা 1722 লৈকে কোনে স্টাৰ্ট কৰিছিলে ৰবাৰ্ট ক্লাইভ তো ৰবাৰ্ট ক্লাইভৰ লগত ইম্পৰ্টেন্ট একিটা MCQ হয় Who abolished dual system of government 1772 তো স্টার্ট কোনে কৰিছিলে ৰবাৰ্ট ক্লাইভে কিন্তু dual system তো অতৰাই কোনে দিছিলে হেয়া হৈছে ওয়াৰেন হেষ্টিংছ তাৰ মানে ৰবাৰ্ট ক্লাইভৰ পাছতহে ওয়াৰেন হেষ্টিংছে 1772 ত আহি পিনে dual system of government to abolish কৰিছিলে Who was the governor of Bengal during the Battle of Plassey? Battle of Plassey কেতিয়া হৈছিলে অলপ আগতে আমি চাইছো 1750
7ত যেতিয়া বেটেল অফ প্লাচি হৈছিলে সেই সময়ত বেংগলৰ গভৰ্ণৰ কোন হিচাপে আহিলে ৰবাৰ্ট ক্লাইভ হু ইজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল বেংগলৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন হয় গভৰ্ণৰ জেনেৰেল অফ বেংগল আৰু গভৰ্ণৰ জেনেৰেল দুটা বেলেগ বস্তু ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল বুলিলে ৰবাৰ্ট ক্লাইভ হয় কিন্তু গভৰ্ণৰ জেনেৰেল অফ বেংগল বুলা যেটো টাইটেল হেতু প্ৰথমবাৰৰ বাবে ৱাৰেন হেষ্টিংছে পাইছিলে When was Supreme Court at Calcutta established? Supreme Court প্ৰথমবাৰৰ বাবে কলকাতাত কেতিয়া এষ্টাব্লিশ কৰা হৈছিল 1774ত আৰু যদি আপোনালোকে টাইমলাইনটো চাই তেতিয়া ৱাৰিং হেষ্টিংছৰ সময়তহে Supreme Court at Calcutta এষ্টাব্লিশ হৈছিল In which year regulating act was enacted in India? কাৰ সময়ত regulating act আহিলে আৰু in fact এই regulating actৰ কাৰণেহে প্ৰথম গভৰ্ণৰ জেনেৰেল অফ বেংগল টাইটেলটো দিয়া হৈছে কেতিয়া আহিছে regulating act হেয়া আহিছিল 1773 Who started the system of permanent settlement? Permanent settlement এটা revenue collectionৰ এটা সিস্টেম হয় যেটো আমাৰ এগ্ৰিকালচাৰ ল্যান্ডৰ লগত জড়িত হয় তো কোনে আৰম্ভ কৰিছিল পাৰ্মানেন্ট সেটেলমেন্ট লৰ্ড কৰ্ণৱালিছে আৰম্ভ কৰিছিল 1786 ৰ পৰা 1793 ভিতৰত Who is known as the father of civil services in India? Father of civil services in India কাক জনা যায় হেয়া হৈছে লৰ্ড কৰ্ণৱালিছ When was the first charter act passed? প্ৰথম charter act কেতিয়া পাস কৰা হৈছিল 1793 কাৰ সময়ত পাস কৰা হৈছিল লৰ্ড কৰ্ণৱালিছৰ সময়ত Who introduced the system of subsidiary alliance? Subsidiary alliance system to কোনে আৰম্ভ কৰিছিল লৰ্ড ওয়েলেসলি কেতিয়া আৰম্ভ কৰিছিল 1798 ৰ পৰা 1805ত যদি আপোনালোকে চাই লৰ্ড কৰ্ণৱালিছৰ পাছতে যিজন গভৰ্ণৰ জেনেৰেল আহিছিল ইম্পৰ্টেন্ট গভৰ্ণৰ জেনেৰেল তেখেত হৈছে লৰ্ড ওয়েলেসলি আৰু পাৰ্মানেন্ট সেটেলমেন্ট লৰ্ড কৰ্ণৱালিছে আৰম্ভ কৰিছিল আৰু সাবসিডিয়াৰী এলায়েন্স আৰম্ভ কৰিছিল লৰ্ড ওয়েলেসলি Who was the Governor General of Bengal when Charter Act of 1813 was passed? Lord Mintos 1807 ৰ পৰা 1813 লৈকে আছিল আৰু তেখেতৰ সময়তে Charter Act of 1813 পাস কৰা হৈছিল এতিয়া 1813 ৰ Charter Act কি ইম্পৰ্টেন্স হয় 1813 ৰ Charter Actতে প্ৰথমবাৰৰ বাবে ইণ্ডিয়াত এডুকেশ্যনৰ কাৰণে এটা ষ্টেপ লোৱা গৈছিল Who implemented the Rayodbari system in India? Permanent settlement দেখিলো আমি কোনে কৰিছিল লৰ্ড কৰ্ণৱালিছে ৰায়তবাৰী সিস্টেম কোনে আৰম্ভ কৰিছিল হেয়া হৈছে লৰ্ড হেষ্টিংছ 1813 ৰ পৰা 1823 লৈকে এতিয়া ইমপ্লিমেন্ট কৰিছিল গুটে ইণ্ডিয়াৰ লৰ্ড হেষ্টিংছে কিন্তু ৰায়তবাৰী সিস্টেমটো ইন্ট্ৰোডিউস কৰিছিল ইণ্ডিয়াত প্ৰথমবাৰৰ বাবে হেয়া হৈছে মাদ্ৰাছৰ যিজন ইংলিছ গভৰ্ণৰ আছিল থমাস মুনৰো এই দুটা কোৱেশ্যনৰ মাজত কিন্তু বহুত কনফিউজন হয় আৰম্ভ কোনে কৰিছিল আৰু ইমপ্লিমেন্ট কোনে কৰিছিল আৰম্ভ কৰিছিল থমাস মুনৰো আৰু ইমপ্লিমেন্ট কৰিছিল লৰ্ড হেষ্টিংছে Who was the governor during Anglo-Nepalese War? এই কোৱেশ্যনটো আপোনালোকে মাৰ্ক কৰি থব ইটস এ ভেৰি ইম্পৰ্টেন্ট কোৱেশ্যন কাৰণ আজি ডেটত কাৰেন্ট এফেয়াৰ যদি আপোনালোকে চাই আছে তেতিয়া আমি জানো ইণ্ডিয়া আৰু নেপালৰ ৰিলেচনটো অলপ বেছি ষ্ট্ৰেইনত আছে তাৰ মানে ইণ্ডিয়া আৰু নেপালৰ ৰিলেচনটো ভাল হৈ থকা নাই তাৰ বাবে বাৰে বাৰে ট্ৰিটি অফ সাগাউলি নামৰ এটা ট্ৰিটি কথা মেনশন কৰা হৈছে নিউজত সো ট্ৰিটি অফ সাগাউলিনো কেতিয়া সাইন কৰা হৈছিল এই এংলো নেপালিছ ওয়াৰৰ সময়তে ট্ৰিটি অফ সাগাউলি সাইন কৰা হৈছিল আৰু সেই সময়ত ব্ৰিটিছৰ গভৰ্ণৰ কোন আছিল লৰ্ড হেষ্টিংছ আছিল সো এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্যন এবাৰ পৰীক্ষাত এটো আহিবই Who was the Governor General during the Treaty of Yandabo? Yandabo Treaty কেতিয়া সাইন হৈছিল হেতু ইম্পৰ্টেন্ট আৰু কোন গভৰ্ণৰ জেনেৰেল আছিল হেতু ইম্পৰ্টেন্ট কাৰণ আমাৰ অসমৰ হিষ্ট্ৰী পিনৰ পৰা যদি চাই প্ৰথমবাৰৰ বাবে ব্ৰিটিছে আমাৰ অসমত এডমিনিষ্ট্ৰেটিভ পাৱাৰটো কেতিয়া গেইন কৰিছে আফটাৰ দা ট্ৰিটি অফ ইয়ান্দাবু সো 24 ফেব্ৰুৱাৰী 1826 ত ইয়ান্দাবু ট্ৰিটিখন সাইন কৰা হৈছিল এতিয়া কোন আছিল সেই সময় গভৰ্ণৰ জেনেৰেল লৰ্ড আৰ্মহেষ্ট 1823 পৰা 1828 লৈকে তেখেত আছিল When was the first Burmese war fought between British and Burma? British আৰু বাৰ্মাৰ মাজত মানে আজি সময়ত মিয়ানমাৰৰ মাজত যিখন প্ৰথম ব্ৰিটিছ আৰু বাৰ্মাৰ যুদ্ধ হৈছিল হেখন কেতিয়া হৈছিল 1824 ৰ পৰা 1826 ৰ ভিতৰত 1826 ত প্ৰথম বাৰ্মিজ war হেখৱাৰ পাছতে ট্ৰিটি অফ ইয়ান্দাবুখন সাইন কৰা হৈছিল বাৰ্মাৰ ৰজা আৰু লৰ্ড আৰ্মহেষ্টৰ মাজত Who was the first Governor General of India? তো প্ৰথম Governor General of Bengal আমি পাইছিলো ৱাৰেন হেষ্টিংছ আৰু প্ৰথম Governor General of India কোন হয় তেখেত হৈছে লৰ্ড উইলিয়াম বেন্টিক এইকিটা কোৱেশ্যন বহুত কনফিউজিং হয় কাইন্ডলি আপোনালোকে কোৱেশ্যন কিটা ভালদৰে মন কৰিব Who is known as the father of modern western education in India?
ফাদাৰ অফ মডাৰ্ণ ৱেষ্টাৰ্ণ এডুকেশ্যন ইণ্ডিয়াত কাক জনা যায় লৰ্ড উইলিয়াম বেণ্টিকক কোনে এবলিছ কৰিছিলে সতী ছিষ্টেম ইণ্ডিয়াত সেয়াও হৈছে লৰ্ড উইলিয়াম বেণ্টিক কেতিয়া কৰিছিলে 1829ত হু মেড ইংলিছ অফিচিয়েল লেংগুৱেজ ইন ইণ্ডিয়া ইংলিছক অফিচিয়েল লেংগুৱেজ ইণ্ডিয়াত কোনে বনাইছিলে সেয়া হৈছে লৰ্ড উইলিয়াম বেণ্টিক তো লৰ্ড উইলিয়াম বেণ্টিঙৰ লগত জড়িত এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় Who is known as the father of modern India? কোন হয় father of modern India কাক জনা যায় হেয়া হৈছে লৰ্ড ডালহাউসি 1848 ৰ পৰা 1856 লৈকে তেখেত আছিলে When was the first railway line constructed in India? Where and by whom? কোনে আনিছিলে কেতিয়া বনাইছিলে প্ৰথম ৰেলৱে লাইন ইণ্ডিয়াত সো আপোনালোকে সাকে জানে 1853 বম্বেৰ পৰা থানেলৈকে প্ৰথমটো ৰেলৱে ট্ৰেক বহুৱা গৈছিলে আৰু কাৰ সময়ত বহুৱা গৈছিলে লৰ্ড ডালহাউসি সময়ত Who introduced the modern postal service system and when? কোনে introduce কৰিছিলে modern postal service system ইণ্ডিয়াত আৰু কেতিয়া আৰম্ভ কৰিছিলে আৰু লগতে টেলিগ্ৰাফ যেটো হয় হেয়া টেলিগ্ৰাফ সিস্টেমটো কোনে আৰম্ভ কৰিছিলে ইণ্ডিয়াত আৰু কেতিয়া কৰিছিলে আনসাৰটো চাও লৰ্ড ডালহাউসিয়ে কৰিছিলে 1854ত আৰু টেলিগ্ৰাফ সাৰ্ভিস ইন ইণ্ডিয়াও লৰ্ড ডালহাউসি 1854 সময়তে আৰম্ভ কৰিছিলে সো এইকিটা আসলে ইম্পৰ্টেন্ট কোৱেশ্চন ৰিলেটেড টু দা পিৰিয়ড 1757 ৰ পৰা 1856 ৰ লৈকে ওকে তো এইকিটা এমসিকিউ আপোনালোকে বাৰে বাৰে ৰিভিজন কৰিব কাৰণ যিমান বিলা কনফিউজিং হয় কোৱেশ্চনস মই গুটেবোৰ ইয়াতে ডিসকাস কৰিছো সো যদি ভিডিওটো আপোনালোকে ভাল পালে তো কাইন্ডলি লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ